প্ৰিয় দৰ্শক, এইকেইদিন মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড, চমুকৈ HPCL, ভাৰত চৰকাৰৰ আণ্ডাৰত থকা এটা পাব্লিক এণ্টাৰপ্ৰাইজ হয়, পাব্লিক কোম্পানী হয়। গতিকে হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডত কেনেকুৱা ধৰণৰ চাকৰি পদ খালী হয় সময়ে সময়ে বা প্ৰতি বছৰে, আৰু ইয়াৰ বাবে কি কি যোগ্যতা লাগে, চেলেৰি কিমান হয়, কেনেকৈ চিলেকশ্যন লাভ কৰিব, যদি ৰিটেন পৰীক্ষা হয় তাত কেনেকুৱা প্ৰশ্ন পাব পাৰে, সকলোবোৰ তথ্যই আপোনালোকক দিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টিৰ দ্বাৰা আপোনালোকে জানিব পাৰিব যে যদি আপোনালোকে ভৱিষ্যতত HPCLৰ চাকৰি কৰিব বিচাৰিছে তেতিয়াহ'লে কেনেকুৱা যোগ্যতা অৰ্জন কৰি থ'ব লাগিব। গতিকে আৰম্ভ কৰোঁ। HPCL ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি কোম্পানীৰ ভিতৰত মহাৰাত্না চেণ্ট্ৰেল পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজৰ আণ্ডাৰত হয়। 1974ত এষ্টাব্লিছ কৰা হৈছিল। HPCLৰ যি চমু এব্ৰিভিয়েশ্যন সেইটো HP বুলিয়ে থাকে, আৰু আমাৰ অসমতো তেওঁলোকৰ বহুতো তেল ডিপু আছে। গতিকে তেওঁলোকৰ যি হেডকোৱাৰ্টাৰ বা ব্ৰাঞ্চ বা যি কোম্পানী, সেই ঠাইত কেনেকুৱা ধৰণৰ পদ খালী হৈ থাকে তাৰ বিষয়ে মই ক'বলৈ চেষ্টা কৰিম। আৰু প্ৰত্যেক বছৰে বেলেগ বেলেগ সময়ত পদ খালী হয়। এই সময়তে খালী হ'ব সেইটো ক'ব নোৱাৰোঁ। গতিকে আপোনালোকে তেওঁলোকৰ ৱেবছাইট ভিজিট কৰি থাকিব সময়ে সময়ে, তেতিয়া সকলো তথ্য গম পাই থাকিব। 2026 চনত খালী হৈছিল জুনিয়ৰ এক্সিকিউটিভ এছিষ্টেণ্ট চাকৰি। পে স্কেল হ'ব 30,000 টকাৰ পৰা 1,20,000 টকা। ধুনীয়া এটা চেলেৰি ৰেঞ্জ, 30,000 টকাৰ পৰা 1,20,000। আৰু যিটো ভেকেঞ্চি সেইটো বেলেগ হৈ থাকে। গতিকে কিমান ভেকেঞ্চি হৈছিল মই সেইটো নকওঁ, বাঢ়িবও পাৰে কমিবও পাৰে। যদি আপোনালোকে 27ত চাইছে, 28ত চাইছে, 29ত চাইছে, সেইটো সময়ত যি এডভাৰটাইজমেণ্ট ওলাব সেইটো চেঞ্জো হৈ যাব পাৰে। মেক্সিমাম বয়স 25 বছৰ বুলি দিয়া আছে, কিন্তু নিশ্চয় ৰেহাই পাব ৰিজাৰ্ভ কেটেগৰীসকলে। তাৰপিছত কোৱালিফিকেশ্যন মিনিমাম 3 বছৰ যদি ফুল টাইম ৰেগুলাৰ গ্ৰেজুৱেশ্যন কৰি থৈছে যিকোনো ডিচিপ্লিনত, যিকোনো এক্সেপ্ট মেডিচিন বা ইঞ্জিনিয়াৰিং আণ্ডাৰ গ্ৰেজুৱেট বা ইঞ্জিনিয়াৰিং পষ্ট গ্ৰেজুৱেট, তেতিয়াহ'লে আপুনি এই চাকৰিৰ কাৰণে এলিজিবল। এক্সপিৰিয়েঞ্চ একো নালাগে, নীল এক্সপিৰিয়েঞ্চ নালাগে। সময়ে সময়ে খালী হৈ থাকে। নামটো হৈছে জুনিয়ৰ এক্সিকিউটিভ এছিষ্টেণ্ট। গতিকে আৰ্টছ হওক, ছায়েন্স হওক, কমাৰ্চ হওক বা অন্যান্য যি ডিগ্ৰীত যি গ্ৰেজুৱেশ্যন নকৰক কিয় আপুনি এলিজিবল। খালি মেডিচিন যদি কৰে বা যদি ইঞ্জিনিয়াৰিং কৰে তেতিয়াহে আপুনি ইনএলিজিবল। ছেকেণ্ডটো হৈছে জুনিয়ৰ এক্সিকিউটিভ চিভিল। চেলেৰি ছেইম হয়, 30,000 টকাৰ পৰা 1,20,000 টকা। বয়স একে 25 দিছে। এয়া খালি টেকনিকেল লাইনৰ হয়। গতিকে 3 বছৰীয়া ফুল টাইম ৰেগুলাৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং থকা হ'ব লাগিব। এক্সপিৰিয়েঞ্চ একো নালাগে। জুনিয়ৰ এক্সিকিউটিভ মেকানিকেল, ছেইম চেলেৰি 30,000 টকাৰ পৰা 1,20,000। ছেইম বয়স, 3 বছৰ ফুল টাইম ৰেগুলাৰ ডিপ্ল'মাত থাকিবই লাগিব মেকানিকেল ইঞ্জিনিয়াৰিং, তেতিয়াহে আপুনি এলিজিবল। এক্সপিৰিয়েঞ্চ নালাগে। নেক্সট হৈছে জুনিয়ৰ এক্সিকিউটিভ ইলেক্ট্ৰিকেল, 30,000 টকাৰ পৰা 1,20,000 টকা। একে বয়স, একে ডিগ্ৰী, খালি সেই ডিগ্ৰীটো থাকিব লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিষয়ত, আৰু এক্সপিৰিয়েঞ্চ নালাগে। নেক্সট আহিল জুনিয়ৰ এক্সিকিউটিভ কেমিকেল, ছেইম চেলেৰি, ছেইম এজ, আৰু 3 বছৰ ফুল টাইম ৰেগুলাৰ ডিপ্ল'মা কেমিকেল ইঞ্জিনিয়াৰিঙত, একো এক্সপিৰিয়েঞ্চ নালাগে। তাৰপিছত আহিল জুনিয়ৰ এক্সিকিউটিভ কোৱালিটি কণ্ট্ৰল, ছেইম চেলেৰি 30,000 পৰা 1,20,000। 3 বছৰ যদি আপুনি গ্ৰেজুৱেশ্যন কৰি থৈছে কেমেষ্ট্ৰিত, আপুনি এলিজিবল। তাৰমানে BSc ইন কেমেষ্ট্ৰি, আপুনি আৰু এলিজিবল হৈ যাব। তাৰপিছত আহিল জুনিয়ৰ এক্সিকিউটিভ HR হিউমেন ৰিচ'ৰ্চ, ছেইম চেলেৰি 30,000 টকাৰ পৰা 1,20,000 টকা। ছেইম 25 বছৰে বয়স দিছে। আৰু ইয়াৰ কাৰণে খালি 3 বছৰ ফুল টাইম ৰেগুলাৰ BBA, আৰু নহ'লে BBA অনাৰ্ছ, নহ'লে BMS HR স্পেচিয়েলাইজেশ্যন থকা হ'ব আপোনাৰ লাগিব।
আৰু চেলেৰিৰ বাহিৰেতো আপোনালোকে বহুতো বেনিফিট পাবই মই সেইটো পিছত কম ইয়াত যদি উল্লেখ থাকে নহ'লে মই সাধাৰণতে যি জানো সেই বিষয়ে কৈ দিওঁ জুনিয়ৰ এক্সিকিউটিভ ফায়াৰ এণ্ড ছেফটি চেম চেলেৰি 30,000 টকাৰ পৰা 1,20,000 একেই বয়স এনি ছায়েন্স গ্ৰেজুৱেশ্যন থাকিলেই হ'ল আৰু আপোনাৰ খালি ডিপ্ল'মা থাকিব লাগিব ফায়াৰ এণ্ড ছেফটি আৰু লগত ভেলিড হেভি ভেহিকেল ড্ৰাইভিং লাইচেঞ্চ আপোনাৰ থকাটো বাঞ্ছনীয় সেইটো আপোনাৰ থাকিবই লাগিব তাৰপিছত আহিলে মেকানিকেল ইঞ্জিনিয়াৰৰ কাৰণে আপোনাৰ 50,000 টকাৰ পৰা 1,60,000 টকা চেলেৰি ৰেঞ্জত আপুনি দৰমহা লাভ কৰি থাকিব আৰু 4 বছৰ ফুল টাইম ৰেগুলাৰ ইঞ্জিনিয়াৰিং কোৰ্চ থাকিলেই হ'ল খালি সেয়া হ'ব লাগিব ইঞ্জিনিয়াৰিং মানে মেকানিকেল ইঞ্জিনিয়াৰিঙত একো আপোনাৰ নেলাগে এক্সপিৰিয়েঞ্চ তাৰপিছত নেক্সটটো আহিল আপোনাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ চেম চেলেৰি এইটো অলপ বেলেগ 50,000 স্কেলৰ পৰা 1,60,000 তাৰপিছত বয়সটো চেমে দিছে 4 বছৰ ৰেগুলাৰ ইঞ্জিনিয়াৰিং কোৰ্চ কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত একো এক্সপিৰিয়েঞ্চ নেলাগে তাৰপিছত আহিল চিভিল ইঞ্জিনিয়াৰ 50,000 টকাৰ পৰা 1,60,000 টকা মেক্সিমাম বয়স 25 4 বছৰ ফুল টাইম যদি ৰেগুলাৰ ইঞ্জিনিয়াৰিং কোৰ্চ কৰি থৈছে চিভিল ইঞ্জিনিয়াৰিঙত তেতিয়া আপুনি এলিজিবল হ'ব আৰু একো এক্সপিৰিয়েঞ্চ নেলাগে তাৰপিছত আহিল কেমিকেল ইঞ্জিনিয়াৰ কাৰণে 50,000 টকাৰ পৰা 1,60,000 টকা দৰমহা চেম বয়স 4 বছৰ ফুল টাইম ৰেগুলাৰ ইঞ্জিনিয়াৰিং কোৰ্চ ইন কেমিকেল ইঞ্জিনিয়াৰিং লাগিব একো এক্সপিৰিয়েঞ্চ নেলাগে তাৰপিছত আহিল অফিচাৰ ফাইনেন্স CA চাৰ্টাৰ্ড একাউণ্টেণ্ট 50,000 পৰা 1,60,000 টকা কোৱালিফাইড চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'লেই হ'ল আৰু লগত মিনিমাম 3 বছৰ ফুল টাইম ৰেগুলাৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব যিকোনো ডিচিপ্লিনত সেইটো কথা নাই তাৰপিছত আহিল অফিচাৰ ফাইনেন্স CMA 50,000 পৰা 1,60,000 হ'ব বয়সটো অলপ বাঢ়ি গৈছে আগৰটো বাঢ়িছিলে 27 লৈকে পাৰিব কোৱালিফাইড হ'ব লাগিব কোৰ্চ একাউণ্টেণ্ট CMA আৰু লগত 3 বছৰীয়া ৰেগুলাৰ গ্ৰেজুৱেশ্যন যিকোনো ডিচিপ্লিনত কৰা হ'ব লাগিব তাৰপিছত আহিল নেক্সট ফাইনেন্স অফিচাৰ MBA 50,000 পৰা 1,60,000 27 মেক্সিমাম এজ যদি আপুনি আনৰিজাৰ্ভত পৰে বাকী ৰিজাৰ্ভ কেটেগৰী হ'লে পাব ৰেহাই 2 বছৰীয়া ফুল টাইম মাষ্টাৰ্ছ থাকিলেই হ'ল বিজনেছ এডমিনিষ্ট্ৰেশ্যন MBA ইন ফাইনেন্স আৰু লগত 3 বছৰীয়া ফুল টাইম ৰেগুলাৰ গ্ৰেজুৱেশ্যন যিকোনো ডিচিপ্লিন কৰাটো বাঞ্ছনীয় সেইকাৰণে গ্ৰেজুৱেশ্যনটো কৰি ল'ব লাগে কলেজত গতিকে আৰু আছে অফিচাৰ HR চেম চেলেৰি ৰেঞ্জ 50,000 পৰা 1,60,000 27 হৈছে আপোনাৰ মেক্সিমাম বয়স আৰু 2 বছৰ ফুল টাইম পষ্ট গ্ৰেজুৱেট হ'ব লাগিব বা ইয়াৰ সমপৰ্যায়ৰ কোৰ্চ HR বা পাৰ্চনেল মেনেজমেণ্ট বা ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন বা সাইকোলজি বা মাষ্টাৰ্ছ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন খালি HR স্পেচিয়েলাইজেশ্যন থাকিব লাগিব একো আৰু নেলাগে কোৱালিফিকেশ্যন মানে আপোনাৰ এক্সপেৰিয়েঞ্চ নেলাগে তাৰপিছত আহিল অফিচাৰ IAS 50,000 পৰা 1,60,000 25 মেক্সিমাম বয়স 4 বছৰ ফুল টাইম ৰেগুলাৰ ইঞ্জিনিয়াৰিং কোৰ্চ কৰা হ'ব লাগিব কম্পিউটাৰ ছায়েন্স আৰু ইঞ্জিনিয়াৰিং নতুবা যদি আপুনি মাষ্টাৰ্ছ ইন কম্পিউটাৰ এপ্লিকেশ্যন কৰি থৈছে আপুনি এলিজিবল একো এক্সপেৰিয়েঞ্চ নেলাগে তাৰপিছত নেক্সটটো আহিল জুনিয়ৰ এক্সিকিউটিভ বা এছিষ্টেণ্ট অফিচাৰ বা অফিচিয়েল লেংগুৱেজ হিন্দী ইমপ্লিমেণ্টেশ্যন 30,000 পৰা 1,20,000 টকা নহ'লে 40,000 পৰা 1,40,000 হ'ব পাৰে নহ'লে 50,000 পৰা 1,60,000 হ'ব পাৰে কাৰণ ইয়াত বেলেগ বেলেগ চাকৰিৰ কথা লিখা আছে জুনিয়ৰ এক্সিকিউটিভ 30,000 পৰা 1,20,000 এছিষ্টেণ্ট অফিচাৰ 40,000 পৰা 1,40,000 অফিচিয়েল লেংগুৱেজ হিন্দী অফিচাৰ 50,000 পৰা 1,60,000 টকা 27, 30, 33 বয়স তেনেকৈ দি থৈছে ইয়াৰ কাৰণে খালি 2 বছৰ ফুল টাইম মাষ্টাৰ ডিগ্ৰী ইন হিন্দী তাৰপিছত 3 বছৰীয়া ফুল টাইম গ্ৰেজুৱেশ্যন থাকিব লাগিব যিকোনো ডিচিপ্লিনত ইংৰাজী এটা বিষয় হিচাপে থাকিবই লাগিব আৰু মিনিমাম এক্সপিৰিয়েঞ্চ প্ৰথমটো কাৰণে 0 ছেকেণ্ডটো কাৰণে 3 থাৰ্ডটো কাৰণে 6 বছৰ থাকিব লাগিব গতিকে আৰু আছে অফিচাৰ CBG অপাৰেশ্যন 50,000 পৰা 1,60,000 মেক্সিমাম বয়স 30 ইয়াৰ কাৰণে 2 বছৰ ফুল টাইম MSc মাইক্ৰ'বায়'লজি থাকিব লাগিব এক্সপিৰিয়েঞ্চ লাগিব 3 বছৰ নেক্সট আহিল
HR legal officer 50,000 পৰা 1,60,000 26 maximum age 3 বছৰ ফুল টাইম গ্ৰেজুৱেশ্যনৰ পিছত ল কৰা হ'ব লাগিব নহ'লে 5 বছৰ যদি কৰিছে সেইটো হ'ব 12 ষ্টেণ্ডাৰ্ডৰ পিছত যদি আপুনি কৰে 1 বছৰ এক্সপিৰিয়েঞ্চটো বিচাৰিছে তাৰপিছত আহিল senior officer নতুবা assistant manager safety Uttar Pradesh 60,000 পৰা 1,80,000 নহ'লে 70,000 পৰা 2 লাখ গতিকে এইটো আপোনালোকে নিজে গম পাইছে senior officer 60 assistant manager safety 70,000 আৰু 33 বয়স ইয়াৰ কাৰণে থাকিব লাগিব 4 বছৰ ফুল টাইম ৰেগুলাৰ ইঞ্জিনিয়াৰিং কোৰ্স মেকানিক্যাল ইলেক্ট্ৰিক্যাল ইনস্ট্ৰুমেন্টেশন কেমিক্যাল নহলে সিভিল ইঞ্জিনিয়াৰিং লগত থাকিব লাগিব ডিপ্লোমা ইন ইন্ডাষ্ট্ৰিয়েল সেফটি উত্তৰ প্ৰদেশৰ দ্বাৰা ৰিকগনাইজ নহলে এডিকুৱেট নলেজ অফ হিন্দী ল্যাঙ্গুৱেজ 5 বা 8 বছৰ এক্সপেৰিয়েন্স লাগিব তাৰপিছত আহিল সিনিয়ৰ অফিচাৰ 60,000 পৰা 1,80,000 এসিস্ট্যান্ট ম্যানেজাৰ 70,000 পৰা 2 লাখ টকা বয়স 30 পৰা 33 4 বছৰ ফুল টাইম ৰেগুলাৰ ইঞ্জিনিয়াৰিং কোৰ্স কৰা হ'ব লাগিব কিহত মেকানিক্যাল ইলেক্ট্ৰিক্যাল ইনস্ট্ৰুমেন্টেশন কেমিক্যাল সিভিল ইঞ্জিনিয়াৰ আৰু লগত থাকিব লাগিব ডিপ্লোমা ইন ইন্ডাষ্ট্ৰিয়েল সেফটি ৰিকগনাইজড বাই দা তামিলনাডু ষ্টেট গভৰ্ণমেণ্ট আৰু তামিল ল্যাঙ্গুৱেজ পাৰিব লাগিব এইটো আপোনাৰ কাৰণে নহ'ব আপুনি তাতে থাকিলে বেলেগ কথা সেকেন্ড সিনিয়ৰ অফিচাৰ এসিস্ট্যান্ট ম্যানেজাৰ সেফটি কেৰালা 60,000 পৰা 1,80,000 70 পৰা 2 লাখ টকা 30 পৰা 33 বয়স ইয়াৰ কাৰণে 4 বছৰ ফুল টাইম ৰেগুলাৰ ইঞ্জিনিয়াৰিং কোৰ্স মেকানিক্যাল ইলেক্ট্ৰিক্যাল ইনস্ট্ৰুমেন্টেশন কেমিক্যাল সিভিল ইঞ্জিনিয়াৰিং আৰু লগত থাকিব লাগিব ডিগ্ৰী ডিপ্লোমা ইন ইন্ডাষ্ট্ৰিয়েল সেফটি কেৰালাৰ দ্বাৰা ৰেকগনাইজ ষ্টেট গভৰ্ণমেণ্ট 5 পৰা 8 বছৰ বয়স হ'ব লাগিব তাৰপিছত সিনিয়ৰ অফিচাৰ এসিস্ট্যান্ট ম্যানেজাৰ সেফটি টু গোৱা 60-70 আৰু বাকি আপোনাৰ সেই নিৰ্দিষ্ট বিষয়ত আপুনি কোৰ্স কৰা হ'ব লাগিব সিনিয়ৰ অফিচাৰ এসিস্ট্যান্ট ম্যানেজাৰ সেফটি HQ এটো হেডকোৱাৰ্টাৰ হ'ব 60 পৰা 1,80,000 70 পৰা 2 লাখ 33 আৰু 4 বছৰ মেকানিক্যাল ইলেক্ট্ৰিক্যাল ইনস্ট্ৰুমেন্টেশন কেমিক্যাল সিভিল ইঞ্জিনিয়াৰিংত পঢ়া হ'ব লাগিব লগত ইন্ডাষ্ট্ৰিয়েল সেফটি ৰিকগনাইজ হেতু কোৰ্স এটা কৰা হ'ব লাগিব Senior Officer CBG Operation 60 পৰা 1,80,000 30 বছৰ ম্যাক্সিমাম বয়স 4 বছৰ ফুল টাইম ৰেগুলাৰ ইঞ্জিনিয়াৰিং কোৰ্স কৰিলে হ'ল যে কোনো ব্ৰাঞ্চত 2 বছৰ ফুল টাইম ৰেগুলাৰ কৰা হ'ব লাগে ME নহলে MTech ইন বায়োটেকনলজি আৰু এই সকলো যিবোৰ এতিয়া মই কৈ আছো তাত কিন্তু এক্সপেৰিয়েন্স থাকিব লাগিব Senior Officer City Gas Distribution Operation and Maintenance 60 পৰা 1,80,000 আপোনাৰ নিৰ্দিষ্ট বিষয়ত বা মেকানিক্যাল ইলেক্ট্ৰিক্যাল ইনস্ট্ৰুমেন্টেশন সিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগে সিটি গ্যাস ডিস্ট্ৰিবিউশন প্ৰজেক্টৰ কাৰণে 60 পৰা 1,80,000 সেলস ৰিটেল লিউবস ডাইৰেক্ট সেল LPG 60 পৰা 80 1,80,000 সিনিয়ৰ অফিচাৰ সেল হ'ব আৰু 4 বছৰ মেকানিক্যাল ইনস্ট্ৰুমেন্টেশন কেমিক্যাল সিভিল কৰা হ'ব লাগিব সিনিয়ৰ অফিচাৰ বেঞ্জিন টলুন হ্যান্ডলিং 60 পৰা 1,80,000 4 বছৰ ৰেগুলাৰ ইঞ্জিনিয়াৰিং কোৰ্স মেকানিক্যাল ইলেক্ট্ৰিক্যাল কেমিক্যাল পেট্ৰোকেমিক্যাল এসিস্ট্যান্ট ম্যানেজাৰ পদ খালি হয় সিনিয়ৰ এসিস্ট্যান্ট ম্যানেজাৰ সিনিয়ৰ অফিচাৰ এসিস্ট্যান্ট ম্যানেজাৰ সবৰ স্যালাৰি প্ৰায় বহুত ভাল 80 পৰা 2,20,000 এসিস্ট্যান্ট ম্যানেজাৰ প্ল্যান মেইনটেনেন্স সিনিয়ৰ অফিচাৰ এসিস্ট্যান্ট ম্যানেজাৰ ফিল্ড ষ্টক সিনিয়ৰ অফিচাৰ এসিস্ট্যান্ট ম্যানেজাৰ কোম্পানী সেক্ৰেটাৰী আৰু ম্যানেজাৰ সিনিয়ৰ ম্যানেজাৰ সাস্টেইনেবিলিটি ম্যানেজাৰ টেকনিক্যাল সাৰ্ভিস ডেপুটি জেনাৰেল ম্যানেজাৰ সব আপোনাৰ বহুত ভাল ভাল স্যালাৰি আছে আৰু বহুতো মানে ইয়াত পদৰ কথা কিন্তু উল্লেখ আছে এটো চাবলৈ গলে হেকিয়ে নহব আৰু সবতে কিন্তু ইয়াত এক্সপেৰিয়েন্স লাগে বুলি ভালকে লিখি দিছে গতিকে যত এক্সপেৰিয়েন্স নালাগে তাৰ বিষয়ে মই আপোনালোকক খুব ভালকে কথাবোৰ জনাই দিলো কেনেকৈ কি হ'ব লাগে আৰু এটা মই জনাও যে সিলেকশন প্ৰক্ৰিয়াটো কেনেকৈ হ'ব পাৰে এটো ৰিটেন পৰীক্ষা পাতিব নে কি তেনেকুৱা ধৰণৰ কথা যদি ইয়াত উল্লেখ আছে আৰু ৰিটেন পৰীক্ষাটো পতাৰ সম্পূৰ্ণ সম্ভাৱনা আছে এটো নাপাতলগা নহয় পাতিবই আৰু হেতু আপোনাৰ নিজৰ ডমেইন সাবজেক্ট তাৰ বাহিৰে আপোনাৰ নিজৰ বাহিৰে যিবোৰ জেনাৰেল নলেজ যেটো জানিবই লাগে সকলোৱে তেনেকুৱা ওপৰ প্ৰশ্ন পাবৰে যেনেকৈ ৰিজনিং ম্যাথমেটিক্যাল এবিলিটি জিকে ইত্যাদি আৰু তেনেকুৱা কথা ওকে প্ৰি এমপ্লয়মেন্ট মেডিকেল পৰীক্ষাও তেওঁলোকে কৰিব প্ৰবেশন হ'ব 1 বছৰ প্লেসমেন্ট পোস্টিং বিভিন্ন ঠাইত হ'ব পাৰে যিকোনো ঠাইত হ'ব পাৰে হেকানে হেতু আপোনালোকে ক'ব নোৱাৰে যে মই ইয়াতে লম ইয়াতে থাকিম তেনেকুৱা ধৰণৰ কথা ইয়াত নাই এপ্লিকেশন ফি সকলোৰ কাৰণে বেলেগ বেলেগ হয় তেনেকুৱা কথা ইয়াত কিন্তু পৰীক্ষাৰ সিলেবাস বা ৰিটেন পৰীক্ষাৰ কথা বিশেষ ইয়াত লিখা নাই আপোনালোকে নিজে যদি হেতু ৰিসাৰ্চ কৰে তেতিয়া গম পাই যাব
যে কেনেকৈ কি পৰীক্ষাবোৰ পাতিব পাৰে। গতিকে পৰীক্ষাটো পাতিব বুলি ধৰি থ'ব আৰু পৰীক্ষাটো হ'বই।